নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা দহি বটা পদ্ধতি দেখুৱাবলৈ লৈছোঁ। এইটো আমি টুপি দহি বুলি কওঁ আৰু এইটো আমি যিকোনো সূতা আপুনি এনেচা ল'ব পাৰে আপোনালোকে। এইটো সমানকৈ আমি কাটি ল'ম। এনেচা সূতা পদ্মিনী সূতা ল'ব পাৰে, মই ইয়াত পদ্মিনী সূতাই লৈছোঁ আৰু পদ্মিনী সূতাটো ল'লে অলপ সুবিধা হয় বাতিবলৈ। আপোনালোকে বেলেগ সূতাও ল'ব পাৰে নিজৰ ইচ্ছা অনুযায়ী। এতিয়া মই যিহেতু সূতা নেচা কেৱল দহি বাতিবৰ বাবেহে ব্যৱহাৰ কৰিম, গতিকে মই ইয়াৰ মাজতে কাটি লৈছোঁ আৰু এনেকৈ সমানকৈ ভাগ কৰি ল'ম। এনেকৈ সমানে ভাগ কৰি ল'লে আপোনাৰ দহি বাতিবলৈ সুবিধা হয়। তেতিয়া আপুনি খৰকৈ বাতিব পাৰে, কামটো আমাৰ এফালৰ পৰা চিজিল লাগি যায়। এনেচা সূতাত আপোনালোকে 3বাৰমান বা 3খনমান চাদৰ দহি বাতিব পাৰিব। এতিয়া মই ধুনীয়াকৈ এনেকৈ ভাগ কৰি লৈছোঁ আৰু এফালৰ পৰা বাতি যাম। আপোনালোকে চাই থাকিব। এনেকৈ ঘৰতে আমি যদি আমাৰ দহিখিনি বাতি ল'ব পাৰোঁ, তেতিয়া আমাৰ দৰ্জী ঘৰত দিয়া পইচাকেইটা নিশ্চয় বাচিব আৰু আপোনালোকে ইয়াৰ পৰা ইনকামো কৰিব পাৰিব ইচ্ছা কৰিলে। এতিয়া মই যিহেতু মণি দহি বুলি কৈছোঁ আপোনালোকক, ইয়াৰ বাবে মণি কিনি ল'ব আপোনালোকে, বেছি নলয়, মণি কম দামতে পোৱা যায়। আৰু এতিয়া মণি এটা লৈ এনেদৰে মই সূতাটো ভৰাই দিছোঁ বেজীটোৰে আৰু বেজীৰে ইয়াত চিলাই দিম। এতিয়া মজবুত হ'বৰ কাৰণে মই আৰু এটা গাঁঠি মাৰি দিছোঁ। তাৰ পাছত পুনৰ মণিটোৱেদি সৰকাই দিছোঁ। ইয়াতে এটা গাঁঠি দি দিম যাতে ই হুলকি নাযায় আৰু এইদৰে কাটি থোৱা সূতাখিনি মই ইয়াত লগাই দিছোঁ। দেখিছে আপোনালোকে, মাজতে আপোনালোকে দুটা গাঁঠি দি ল'ব নিজৰ সুবিধা অনুযায়ী, তেতিয়া বাতিবলৈ ভাল হ'ব। দহিটো তেতিয়া আপোনাৰ ঢিলা নহ'ব, টাইট হ'ব। এয়া আপোনালোকে দেখিছে, এইদৰে এটা গাঁঠি প্ৰথমে দি ল'ব, তাৰপৰা দুটামান পাক দি আপোনালোকে দেখিব মই দুটা পাক দি দিছোঁ ইয়াতে। এইদৰে দিয়াৰ পিছত ঠিক মাজেদি সৰকাই দিব। তেতিয়া কি হয়, সূতাডাল দহিখিনিৰ লগতে মিলি যাব আৰু দেখিবলৈ ধুনীয়া হ'ব। এয়া মোৰ এটা দহি বটা কাম হৈ গ'ল। আপোনালোকে এইদৰে একাদিক্ৰমে দহিবিলাক বাতি যাব পাৰিব। মণি দহিটো সাধাৰণতে দেখিবলৈ সুন্দৰ হয় আৰু আমি দামী কাপোৰত মণি দহি বাতিলে ভাল হয়। মই এনেই আপোনালোকক দেখুৱাবৰ বাবে এইখন চাদৰতে দহিটো বাতি দেখুৱাইছোঁ। আপোনালোকে সূতাবিলাক মিলাই তেনেদৰে দহি বাতিব পাৰে। ইয়াতে আপোনালোকে এটা ৰঙো দিব পাৰে, কিছুমানে মিলাইও দিয়ে লগতে। এইদৰে আপোনালোকে দহিবিলাক বাতিব আৰু এইদৰে দহি বাতিলে আপোনালোকে কি হয়, খৰচটো কমিব আপোনালোকৰ। এয়া দেখিছে, দেখিবলৈ কিমান ধুনীয়া লাগিছে দহিখিনি। এইদৰে আপোনালোকে বাতিব বুলি আশা কৰিলোঁ আৰু আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।